এইখন অসমী ধুনীয়া দেশ, মিলনৰ মধুৰ প্ৰদেশ, প্ৰীতিময় জ্যোতিৰ সেউজী ভূমি, সমন্বয়ৰ নাই শেষ। या ब्रह्मा शुत शंकर प्रभृतिभिः देवैः सदा वन्दिता। কবিতা লিখিবলৈ লৈছিলোঁ হে পিতাই, এতিয়াই কিয় বিদায় দিলি মোক? কাণত ওলমা ফুলি পিন্ধিবলৈ শিকা নহ'ল গণি গণি কথা ক'বলৈ, লাহে লাহে খোজ দিবলৈ। মেখেলাৰ কোচ তিনিটা নিমিলে, খুলি যায় চাদৰ। ৰান্ধিব বাঢ়িব নোৱাৰোঁ, এইখন ঘৰৰ সোৱাদ বেলেগ। তইনো বজাৰৰ পৰা কি আনিছিলি, মায়েনো কেনেকৈ ৰান্ধিছিল, তেতিয়া মনে নকৰিলোঁ। দিবাহী মানে মহান হবা, তাৰ নাম সঁচা উদাৰতা। সেয়েহে আকাশ দিব যদি খুজি চাই সংকীৰ্ণতাই, সুজলা সুফলা শস্য শ্যামলা, চেনেহি চিকুনি নহওঁ। ধ্যান ধাৰণাই বিচাৰি নাপাই কল্পনাই। ৰূপত জননী তই নিৰূপণী, গুণতো যে তোৰ তুলনা নাই। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছে তেওঁলোক সঁচাই সৌভাগ্যৱান। আৰু কবিতা পাঠ বা আবৃত্তি এই দুইটা এবিধ সৃষ্টিশীল কলা। এই কলাক আয়ত্ব কৰাটো বৰ সহজ নহয়। যিসকলে আয়ত্ব কৰিছে তেওঁলোকে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু তাৰ মাজেৰেহে এই কলাক আগুৱাই নিব পাৰিব আৰু নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। আকৌ আহ্বান স্বদেশ ৰক্ষাৰ বাবে, আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান। যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ, তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে? এই দেশ ৰাখিব লাগিব, এইখন আপোনাৰ দেশ, এইখন মৰমৰ দেশ, এইখন মানুহৰ দেশ। ধন্যবাদ। নুহুমাই বেলিৰ পোহৰ, নুহুমাই সুবাস ফুলৰ, দ্বাৰহীন কাৰাগাৰ মই প্ৰহৰী তাৰ। ধন্যবাদ। Some natural sorrow, loss or pain that has been and may be again. Whatever the theme, the maiden sang as if her song. বাট বলিলো বিজন বনে, বিয়াকুল বিয়াকুল বুজিলো বিপুল, বিমৰ্ষ বিচ্যুত বন্তি বিনে। বৃত্ত বৃহৎ বিলক্ষণ, বেছি বেদনা বিমৰ্ষণ, বিকুল বজাই ব্যক্ত, বিধতাক বিচাৰি বিধ্বস্ত, বিচলিত বিচাৰি বিজয় বাৰ্তা, বিমুখ বিমন মোৰ বিধাতা। বৰিলো গাভুৰীৰ ভিজিল জামা জোৰা, কইনাৰ ভিজিল চাৰি। সাগৰত দুখবোৰ নথকা হ'লে, সুখৰ সাগৰত দুখবোৰ নথকা হ'লে, আপোনাৰ আৰু মোৰ মাজত থকা সম্পৰ্কবোৰ গাঢ় নহ'লহেঁতেন কিজানি। গৰাই এই ভাঙো অৱস্থা, আস্থা দি মনটোক সজীৱতা প্ৰদান কৰা। জীৱন যুদ্ধখনত আছে অন্য মাদকতা। সৰাপাত এখিলা পানীৰ মাছ মজিয়াত বৰ অকলশৰীয়া, যেনি তেনি হোটেই বোৱাই নিয়া সিও এটা ধন্যবাদ। শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি ৰখীয়া। অতীতৰ গুণ কিয়নো পাহৰা, মিছা বৰণে নিজকিয় সজোৱা। অতীতৰ গুণ কিয়নো পাহৰা, মিছা বৰণে নিজকিয় সজোৱা। লক্ষ্মীনাথৰ ভাষা তুমি নিশিকা, হেমকোষৰ শব্দ কোনো বুজা।
শ্বেক্সপিয়েৰ চেলি বুলি চিঞৰা। উপবিষ্ট সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক স্নেহ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰে কৈছেই যে কবিতা ভাল পোৱা মানুহ আচলতে আঁতৰি থাকিব নোৱাৰে এনে এক সুন্দৰ পৰিৱেশৰ পৰা, আৰু সেই তাৰণাতেই বোধ হয় এই মহাবিদ্যালয়ত আয়োজিত এই বিশেষ অনুষ্ঠানলৈ খুব আন্তৰিকতাৰে অকণমান উপভোগ কৰিবৰ বাবে আগবাঢ়ি আহিলোঁ। গতিকে সকলোলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ যে কবিতা এক হৃদয়ৰ সূক্ষ্মতম অনুভূতি, হৃদয়ৰ আনুভূতিক ৰূপান্তৰৰ মাজেৰে গতি লাভ কৰি কবিতাই নিজৰ প্ৰকাশ সাব্যস্ত কৰে। গতিকে এই সূক্ষ্ম কলা প্ৰতিজন মানুহৰ অন্তৰত অনুভূতিত শিপাই আছে, প্ৰথিত হৈ আছে, আৰু প্ৰত্যেকেই নিজৰ চিন্তা চেতনাক মনৰ জগতৰ সেই সূক্ষ্ম অনুভূতিক শব্দৰ ধ্বনিময় ৰূপৰ মাজেৰে, চিত্ৰকল্পৰ মাজেৰে প্ৰকাশ কৰি নিজৰ কবিতাৰ সেই জয়যাত্ৰা সাব্যস্ত কৰে। কবি হীৰেণ ভট্টই কৈছে যে কবিতাই খেৰ কোটা এডালো বুটলি লয়। যদিহে খেৰ কোটা এডালো বুটলি লয় তেনেহ'লে কবিসকলে পাঠ কৰা আজিৰ এই অনুষ্ঠানৰ বহুতা বিভক্ত বিষয়ৰ সেই নিৰ্দিষ্ট বিষয়বোৰো কবিতাই নিশ্চয় সামৰি লয়। অনুভৱ হৈছে জানো বোপা, সৰুতে তোৰ ফুটা নুফুটা কথাবোৰ শুনি আমি যে কিমান আমোদ পাইছিলোঁ, তাক ভাষাৰে বুজাব নোৱাৰিও। জীৱনৰ বিচাৰি তইতো কেঁচা মাটিৰ সপোনবোৰ বুকুত বান্ধি মোক লৈ আশাৰ গজালি মেলিলি। তোৰ অৱস শৰীৰৰ নাঙল ধৰিবলৈ আৰু চাগে শকতি নাই। তোৰ ভাগি পৰা দেহাটিলৈ চালে বুকুখন বাৰুকৈ বিলিবলৈ ধৰে। মেঘৰ মাজত লুকাই থকা চঞ্চলা কপাহী ডাৱৰ, ৰদেৰ আচোৰা পোহৰত শাওনৰ বুকু খহে। চলিতাৰী বেলিৰ ছাঁ যেন বুকুতে উথপ খাই থাকে। সময়ৰ আপডালত পকে উপচা হৈছ, থোক মেলে ৰদত সজাল ধৰে কাচলি চাত, মুখ মেলি ৰৈ থাকে চোতাল। আকাশৰ বেঙুনীয়া চৰাইজাক চাই পিতাই বোলে, তই জানো পাৰিবি যৌৱনৰ তেজক পানী কৰি বোকাময় দুহাতে সেউজী সিঁচিব বলুকাত প্ৰাপ্তিৰ। আজি মানৱতাৰ প্ৰধান গুণ স্বাৰ্থপৰতা। স্বাৰ্থ নোহোৱাকৈ কোনো তোমাৰ সংগ নিদিয়ে। সকলো স্বাৰ্থপৰ, নিস্বাৰ্থ পূৰণ হ'লে সকলোৱে নিঃসংগ কৰি এৰি যায়। এয়া কোনো কাল্পনিক নহয়, ই এক অংশ মোৰ অতীতৰ, যাৰ লগত মই বাৰুকৈয়ে পৰিচিত। নমস্কাৰ। ফাগুনৰ এটা কবিতাই মোৰ ৰচনা, এয়া মানে নিজে ৰচিছিলোঁ। ফাগুনৰ কবিতাটোৱে মই ইয়াত অকণমান পাঠ কৰি দিওঁ। ক'লে মনটোতো কেতিয়াও পুৰা নহয়, গতিকে ফাগুন আৰু তোমাৰ হাঁহি, তোমাৰ মাতো এটি হাঁহি পাবলৈকে কত যে হাবাথুৰি। চকুত চকুত হৈ মাৰিছিলা যেতিয়া হাঁহি, কি যে বিতুপন, কিবা চঞ্চল হৈ যায় মন। ফাগুনৰ মলয়াই যেতিয়া তোমাৰ হাঁহিটি কঢ়িয়াই আনি সানি দিয়ে মোৰ দুচকুত, উঠে ক'ব নোৱাৰাকৈ এক স্পন্দন বুকুত। চতৰ বৰদৈচিলা ৰূপে যেতিয়া তোমাৰ হাঁহিটি যায়গৈ ধুমুহা হৈ, মনৰ ঘৰ ভাঙি থৈ কাকনো থাকিবা কৈ, থাকো এতিয়াও সেই ফাগুন। লগ সমনীয়াৰ লগত খেলা ধূলা কৰি ডাঙৰ দীঘল হোৱা মোৰ মৰমৰ ঠাই। মোৰ গাঁওখনতেই, মোৰ অন্ধকাৰ গাঁওখনতেই সপোন দেখোঁ এটা নতুন দিগন্তৰ। সপোন দেখোঁ শিক্ষাৰ জ্যোতিৰে আলোকিত এখন নতুন ভাৰতবৰ্ষৰ। সপোন দেখোঁ এখন সুন্দৰ সমাজৰ, সপোন ৰচো সোণোৱালী ভৱিষ্যতৰ। মই কবিতা এটা আবৃত্তি কৰিম স্বৰচিত। কবিতাৰ শিৰোনাম আমাক মহিলা বুলি নহয়ও মানুহ বুলি ভাবক। আমাক মহিলা বুলি নহয়ও মানুহ বুলি ভাবক। নালাগে দিব মহিলা বুলি বেছিকৈ সন্মান, নালাগে লেডিজ ফাৰ্ষ্ট বোলা শ্লোগান। আপুনি যদি পুৰুষ হৈ প্ৰথমেই পাইছে বাট, মহিলা দেখি পিছুৱাই দিব নালাগে তাত। মাথো শাৰীত থাকোঁতে নকৰিব অসন্মান। চিটি বাছত উঠোঁতে মহিলা দেখি মই উঠি দিছোঁ বহক বুলি, নালাগে কৰিব আপোনাৰ চিট খালী। মাথো সযতনে ৰাখিব আপোনাৰ মান, যাতে নষ্ট নহয় আমাৰো সন্মান।
গাড়ীৰ ভিৰৰ ঠেলা হেঁচাত কেতিয়াবা লাগিব পাৰে গাতে গাত তেতিয়াও সযতনে ৰাখক আপোনাৰ হাত নহ'লে আমাৰ দৰে মানুহৰ একেটা চিঞৰতে চেকা লাগিব পাৰে আপোনাৰ এই মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ মহোদয় এই মহাবিদ্যালয়খনতে মই পঢ়ি যোৱা আজি এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই আনন্দত অভিভূত হৈ গৈছোঁ গতিকে মই আৰু ইমান সেউজ সুন্দৰ পৰিৱেশ এটা আমাৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত হৈছে দেখি মানে অভিভূত হৈছোঁ তেখেতক মই মোৰ ঘৰজোৰে প্ৰণাম জনাইছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতলৈ আৰু আজিৰ কাব্য সন্ধিয়াৰ শব্দ আৰু সুৰৰ আলাপ সন্ধিয়াৰ উপস্থিত সন্মানীয় সুধী সমাজ মোৰ এটা ক্ষুদ্ৰ অনুভৱ আপোনালোকৰ আগত আজি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিজু শৰ্মাদেৱৰ सृष्टि ब्रह्मा तेरे पिता ब्रह्मपुत्र नमामि ब्रह्म সকলোকে স্বাগতম মই এটা স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম যান্ত্ৰিক ৰৌদ্ৰোজ্জ্বল ৰাতিপুৱাটো আৰু ৰেলৰ উকিটো আজি ব্যস্ত শব্দৰ সমাগমৰ এক পুৰণি কথা চহৰখন আজি ব্যস্ত ঢলপোৱাৰ চৰাইকেইজনীও আজি ব্যস্ত ডাষ্টবিনৰ অৱশিষ্ট বুটলাত সিহঁত আজি আত্মমগন পথৰ কাষৰ ভিক্ষাৰীকেইটাও আজি ব্যস্ত উৱলি যোৱা কাপোৰকেইখন সযতনে ৰখাত সিহঁত আজি ব্যস্ত সপোনবোৰ আজি ব্যস্ত প্ৰতিযোগিতাৰ দৌৰখন সম্পূৰ্ণ কৰাত সিহঁত আজি ব্যস্ত সেউজীয়াৰ পেণ্ডুলামটো নীলা হোৱাৰ সংজ্ঞাত আজি ব্যস্ত চহৰখন আজি সঁচাই ব্যস্ত ধন্যবাদ पूछना भी आना चाहिए अपनों की आंख का पानी धीरे से पूछना आना चाहिए रिश्तेदारी और আকাশী গঙ্গা বিচৰা নাই বিচৰা নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মা বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলাই উৰিছে হানিছে মনৰে ভালটো
তোমাৰ ককটেল ভাৱনাত ৰাগি লগা বৃন্দাবনী অৰণ্য ৰুণুক ঝুনুক কঁকালৰ ভাঁজ ইলিয়েনা তোমাৰ বুকুৰ নিজান চেৰাপুঞ্জীত মাউথ অৰ্গেনৰ ৰূপহীবোৰ কাব্যিক পাহাৰৰ উঠি 2 ঘণ্টা আগত লিখিছো 2-এটা অলপ পঢ়িব পৰা ধৰণৰ কবিতা আছিল ঘৰতে এৰি আহিলো গতিকে কিবা যদি মানে অশান্তি লাগে সহ্য কৰিব আৰু কবিতা নহয় মাথো অনুভৱ দুখ সময় অস্তাচললে ভাগৰি জুগৰি লৰি গৈছে যেন জগত ভাস্কৰ আছিল যি সকলো ঢুকাল উমলা লৰাহতো উভতি লুকাল নিয়তিৰ নীতিয়ে হেনো নাৰায়ণকো নেখেদে শ্ৰীবিৰহৰ গধুৰ ভাৰ যুগান্তৰলে সহে প্ৰলয়ে আছিল হব পায় সেয়া পৰিব কিজানি ৰধুনা চুচুক চামাককৈ হাঁহিব লৈছে আকৌ পদুমীয়ে